অহা 8 আৰু 9 ফেব্ৰুৱাৰীত কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব যোৰহাট জিলা বেডমিণ্টন সন্থাৰ উদ্যোগত আয়োজন কৰা আন্তঃ ক্লাব বেডমিণ্টন প্ৰতিযোগিতা। আজি যোৰহাট জিলাৰ 18টা পঞ্জীয়নভুক্ত ক্লাবৰ খেলুৱৈ আৰু দল গঠন কৰা হয়। অনুষ্ঠিত হ'ব লগা আন্তঃ ক্লাব প্ৰতিযোগিতাখনি 13 বছৰ অনূৰ্ধ্ব ল'ৰা একক পুৰুষৰ ডাবল আৰু পুৰুষৰ একক শাখাত খেলখন অনুষ্ঠিত হ'ব। ইয়াৰ লগতে ভেটান ডাবলছ আৰু মেন ডাবলছ মুকলি প্ৰতিযোগিতাখনি অনুষ্ঠিত হোৱাৰ কথা আমাৰ আগত জানিবলৈ দিছে যোৰহাট জিলা বেডমিণ্টন সন্থাৰ সম্পাদক দিগন্ত বুঢ়াগোহাঁই। খেলুৱৈ আৰু দল গঠন অনুষ্ঠানত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ যোৰহাট বেডমিণ্টন সন্থাৰ পঞ্জীয়নভুক্ত 18টা ক্লাবৰ প্ৰতিনিধি উপস্থিত থকা পৰিলক্ষিত হয়। ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8। যোৰহাট জিলা বেডমিণ্টন সন্থাৰ চলিত বৰ্ষৰ আন্তঃ ক্লাব আৰু মুকলি বেডমিণ্টন প্ৰতিযোগিতা 8 আৰু 9 ফেব্ৰুৱাৰীত কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আজি যোৰহাট জিলাৰ পঞ্জীয়নভুক্ত 18টা ক্লাবৰ মাজত খেলুৱৈ দল গঠন কৰা হ'ল। পঞ্জীয়নখিনি আকৌ নৱীকৰণ কৰা হয়। আমাৰ এইবাৰ প্ৰতিযোগিতাত 13 বছৰৰ অনূৰ্ধ্ব ল'ৰাৰ ছিংগলছ আৰু পুৰুষৰ ডাবলছ আৰু পুৰুষৰ ছিংগলছ এই তিনিটা ইভেণ্টত দলীয় প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দলীয় প্ৰতিযোগিতা আমাৰ উদ্দেশ্য ট্ৰফি আছে। তাৰপিছতে আমাৰ হ'ব ভেটাৰ্নছ ডাবলছ আৰু মেনছ ডাবলছ দুখন অপেন টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব। একেলগতে মুকলি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমি যোৰহাটবাসী ৰাইজৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।